নমস্কাৰ 31 ডিসেম্বৰ 2023 পূৰ্বে আপুনি কৰিব লাগিব পাঁচটাকৈ গুৰুত্বপূৰ্ণ কাম হয় 2024 চনৰ পূৰ্বে আপুনি কৰিব লাগিব পাঁচটাকৈ গুৰুত্বপূৰ্ণ কাম আপোনাৰ হাতত মাত্ৰ আছে কেইটামান দিন বাকি কি কাম কৰিব লাগিব সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅত খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকক আৰু যদি তেওঁলোকে এইটো ভিডিঅত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅটো এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক 31 ডিসেম্বৰৰ পূৰ্বে কৰক পাঁচটাকৈ জৰুৰী কাম 31 ডিসেম্বৰত শেষ হৈ পৰিব পাঁচটাকৈ জৰুৰী কামৰ সময়সীমা কি কামৰ লাষ্ট ডেট 31 ডিসেম্বৰ বা 31 ডিসেম্বৰৰ পূৰ্বে আপুনি কি কাম কৰিব লাগিব চাও আহক SBI অমৃত কলহত নিবেশ কৰাৰ বাবে অন্তিম সময়সীমা 31 ডিসেম্বৰ ডিমেট একাউণ্টত নমিনি সংযুক্ত কৰাৰ বাবে অন্তিম সময় 31 ডিসেম্বৰ বেংকৰ লকাৰ এগ্ৰিমেণ্টৰ বাবে শেষ সময়সীমা 31 ডিসেম্বৰ আৰু ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰাৰ সময়সীমা 31 ডিসেম্বৰ লগতে 31 ডিসেম্বৰৰ পৰা এবছৰে সক্ৰিয় হৈ নথকা UPI আইডি বন্ধ হৈ পৰিব যদিহে আপুনি এক বছৰৰ ভিতৰত 1 টকাও লেনদেন কৰা নাই তেনে UPI আইডি বন্ধ হৈ পৰিব আপোনালোকে ফোন পে গুগল পে ব্যৱহাৰ কৰিব নোৱাৰিব সেই নম্বৰত আপোনালোকে যদি এতিয়াও এই পাঁচটা কামৰ কোনো এটা কাম কৰা নাই তেন্তে অতি সোনকালে কৰি লওক নহলে কিন্তু 31 ডিসেম্বৰৰ পিছত অৰ্থাৎ নতুন বছৰত আপুনি বিপদত পৰাৰ সম্ভাৱনা আছে